নমস্কাৰ। নিউমাৰলজি কি আৰু নিউমাৰলজি কেনেকৈ আমাক সহায় কৰিব পাৰে? নিউমাৰলজি হ'ল সংখ্যা তত্ত্ব। নিউমাৰলজি বেচিকেলি আমি সংখ্যাৰ ওপৰতে অধ্যয়ন কৰোঁ। আমাৰ ডেট অফ বাৰ্থত থকা সংখ্যাখিনি লগতে আমাৰ নামৰ আমাৰ প্ৰত্যেকটো লেটাৰৰে এটা এটা সংখ্যা থাকে আৰু সেই সংখ্যাবিলাক আমি অধ্যয়ন কৰোঁ। লগতে মোবাইল নাম্বাৰ চাওঁ আমি, ছিগনেচাৰো চাওঁ নিউমাৰলজি যেতিয়া আমি কনচাল্ট কৰোঁ। গতিকে এই গোটেই বস্তুখিনি চাই লৈ পেলাই নিউমাৰলজি পেকেজ হয়। আমাৰ ডেট অফ বাৰ্থত জেনেৰেলি এজন মানুহৰ ডেট অফ বাৰ্থত গোটেইকেইটা নাম্বাৰ পোৱা নাযায়। গোটেইকেইটা নাম্বাৰ মানে 1 পৰা 9লৈ আমাৰ 9টা গ্ৰহক আমি ৰিপ্ৰেজেণ্ট কৰে আৰু সেই 9টা গ্ৰহৰ প্ৰভাৱ আমাৰ জীৱনত কেনেকুৱা পৰি আছে নিউমাৰলজিত আমি সেইটো অধ্যয়ন কৰোঁ। যিহেতু আমাৰ ডেট অফ বাৰ্থত 9টা নম্বৰ নাথাকে, গতিকে নাথাকা নম্বৰকেইটাৰ প্ৰভাৱ নহ'লেতো আমাৰ নচলিব। আমি সেই নাথাকা নম্বৰকেইটাৰ ৰিমেডি দিওঁ আৰু ৰিমেডিখিনি কৰিলে উইদিন 3 to 6 মান্থৰ ভিতৰত সেই নাম্বাৰখিনি এক্টিভ হয় আৰু আমাৰ জীৱনলৈ পজিটিভ ৰিজাল্ট আহিবলৈ আৰম্ভ কৰে। আৰু কেতিয়াবা কি হয়, আমি দেখা পাওঁ যে আমাৰ ডেট অফ বাৰ্থত নাম্বাৰছ বেছি হৈ উঠে। এটা নাম্বাৰে বহুতবাৰ অধিকবাৰ দেখা যায়। এটা নাম্বাৰে অধিকবাৰ দেখিলেও তাৰ যিটো ফল সেইটো অভাৰ পাৱাৰফুল হৈ যায়। গতিকে সেইখিনিও কমাবৰ কাৰণে আমি ৰিমেডি দিওঁ। লগতে নামৰ ফালৰ পৰা যদি কিবা বাধা আহিছে তেতিয়াহ'লে আমি সেইটো চেক কৰোঁ। আমিতো ডেট অফ বাৰ্থটো কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ, কিন্তু নামটো আমি কি কৰিব পাৰোঁ, কাৰেক্ট কৰিব পাৰোঁ। আৰু যদি একেবাৰে আমাৰ লগত নামটোৱে মেটচিং কৰা নাই তেতিয়াহ'লে আমি নামটোৱেই চেঞ্জ কৰি দিয়াৰ ব্যৱস্থা কৰোঁ। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ হ'লে নাম চেঞ্জ কৰিব দিয়া হয়, কিন্তু ডাঙৰৰ ক্ষেত্ৰত নাম চেঞ্জ কৰা নহয়, নামটো কাৰেক্ট কৰা হয়, লেটাৰ্ছবিলাক ইফাল সিফাল কৰি পেলাই। এইখিনি কৰাৰ পাছত এজন মানুহৰ নিউমাৰলজি এই গোটেই বস্তুখিনি চোৱাৰ পাছত, আৰু এতিয়া বিশেষকৈ কি হৈছে, মোবাইলটোতো এনি টাইম আমাৰ লগত থাকে। গতিকে মোবাইলৰ যিটো নাম্বাৰ, সেই মোবাইল নাম্বাৰটোও আমাৰ লাইফত এফেক্ট কৰে। সেই মোবাইল নাম্বাৰটোও আমি চাই উঠি পেলাই মোবাইল নাম্বাৰটো যদি আমাৰ কাৰণে ভাল নহয় তেতিয়াহ'লে মোবাইল নাম্বাৰটো চেঞ্জ কৰিব দিয়া হয়। এইখিনি বস্তু যেতিয়া আমি চাই উঠি পেলাই চেঞ্জ কৰিম বা তাৰ ৰিমেডিবিলাক কৰিলে আমাৰ লাইফলৈ পজিটিভ এফেক্ট অহা আৰম্ভ কৰে। আৰু এটা কথা কি, আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে কি পঢ়িব, কোনটো লাইনত যাব, কি জব কৰিলে ভাল হ'ব, গভৰ্ণমেণ্ট জব আছেনে নাই, তেনেকুৱা ধৰণৰ কথাবিলাকো আমি নিউমাৰলজিৰ দ্বাৰা চাব পাৰোঁ। আৰু চাই পেলাই তাৰ ওপৰত আমি ৰেমেডি কৰি পেলাই সেই কামখিনি আমি শুদ্ধ কৰি ল'ব পাৰোঁ। গতিকে যদি আপোনালোকে বিচাৰিছে আপোনালোকৰ জীৱনটো সুন্দৰ কৰিবলৈ, বাধা বিঘিনি আঁতৰাই পেলাই সুন্দৰকৈ আগুৱাই যাবলৈ, তেতিয়াহ'লে স্ক্ৰীণত দিয়া মোৰ নাম্বাৰত মোৰ লগত কণ্টেক্ট কৰিব পাৰে। যদি ডাইৰেক্টলি আহোঁ বুলি ভাবে, ঢেকীয়াজুলিত মোৰ প্ৰতিষ্ঠান আছে, অনিতা ছাকচেছ বাৰ এণ্ড কনচালটেঞ্চি, নিউমাৰো কনচালটেঞ্চি চেণ্টাৰ।